Morning students. So last class আমি ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ কেইটামান ফৰ্মুলাজৰ লগত আৰু এক্সাম্পলছ আমি চাই আছিলোঁ। আজিও আমি ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰে কেইটামান প্ৰব্লেম কৰিম। এনেকুৱা ধৰণৰ প্ৰব্লেম তোমালোকক মই ক্লাছতো কৰাইছোঁ। চ' আজিৰ মোৰ ভিডিঅ'টোতো কেইটামান প্ৰব্লেম কৰিবলৈ ট্ৰাই কৰিম। সেই প্ৰব্লেমকেইটাৰ ওপৰত তোমালোকে অলপ চাই পেলাই নিজেও ঘৰত প্ৰেক্টিছ কৰিবা। ঠিক আছে, আহাচোন আমি প্ৰব্লেমকেইটা কৰোঁ। মৰ্ণিং ষ্টুডেণ্টছ। লাষ্ট ক্লাছত আমি ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ কেইটামান ফৰ্মুলাজৰ লগত আৰু এক্সাম্পলছ আমি চাই আছিলোঁ। আজিও আমি ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰে কেইটামান প্ৰব্লেম কৰিম। এনেকুৱা ধৰণৰ প্ৰব্লেম তোমালোকক মই ক্লাছতো কৰাইছোঁ। চ' আজিৰ মোৰ ভিডিঅ'টোতো কেইটামান প্ৰব্লেম কৰিবলৈ ট্ৰাই কৰিম। সেই প্ৰব্লেমকেইটাৰ ওপৰত তোমালোকে অলপ চাই পেলাই নিজেও ঘৰত প্ৰেক্টিছ কৰিবা। ঠিক আছে, আহাচোন আমি প্ৰব্লেমকেইটা কৰোঁ। তো তোমালোকে লিখি লোৱা, চিম্প্লিফাই দি ফলোয়িং। Sin inverse of sin x plus cos x divided by root 2. আকৌ কৈছোঁ, simplify the following. Sin inverse of sin x plus cos x divided by root 2 equal to sin দি লিখিবা। sin inverse of sin x plus cos x divided by root 2, root 2 তো দুইটাতে কমন আছে। চ' root 2 তো আমি দুইটাতে লিখিব পাৰিম এক্সট্ৰাকৈ। চ' 1 by root 2 sin x লিখি ল'লা, প্লাছ 1 by root 2 cos x তোমালোকে লিখি লোৱা। root 2 ছেপাৰেটলি দুইটাতে আমি লিখি ল'লোঁ। sin inverse of, ইয়াত তোমালোকে মন কৰিবা ব্ৰেকেটৰ ভিতৰত 1 by root 2 1 by root 2 আছে। sin 45 ডিগ্ৰী মানো আমি জানো 1 by root 2 আৰু cos 45 ডিগ্ৰী মানেও 1 by root 2। চ' আমি 1 by root 2 জেগাত cos 45 ডিগ্ৰী ফাৰ্ষ্ট লিখিলোঁ। ইন এডিশ্যন টু দিছ, নেক্সট যিটো 1 by root 2 তাত আমি sin 45 ডিগ্ৰী লিখিলোঁ। 45 ডিগ্ৰীক ৰেডিয়ানত π/4 বুলিও লিখা হয়। চ' sin থিটা ইনটু sin a প্লাছ sin a ইনটু cos b প্লাছ cos a ইনটু sin b আমাৰ আছিলে sin a প্লাছ b। চ' এইটো আমাৰ sin a প্লাছ b ফৰ্মুলা পৰিছে। তো আমি sin ইনভাৰ্ছ বাহিৰত দি ল'লোঁ, ভিতৰত যিটো ফৰ্মুলা সেইটো sin a প্লাছ b ফৰ্মুলা হৈ আছে। a আৰু bৰ জেগা ইয়াত x আৰু π/4 লৈছে। চ' a আৰু bৰ জেগাত x আৰু π/4 আহিব। sin a প্লাছ b তাৰমানে sin x প্লাছ π/4। চ' sin ইনভাৰ্ছ sin থিটা, চ' থিটাৰ ভেলু ইয়াত x প্লাছ π/4 হৈ গ'ল। sin ইনভাৰ্ছ sin থিটা মই লাষ্ট ক্লাছত এক্সাম্পল দিছিলোঁৱেই, থিটা আহিব, sin ইনভাৰ্ছ sin কেঞ্চেল হৈ, চ' x প্লাছ π/4টো ইয়াত আনচাৰ হ'ব। তোমালোকে লিখিলোঁ আনচাৰ x প্লাছ π/4। নেক্সট চিমিলাৰলি তোমালোকক এনেকুৱা এটা প্ৰব্লেমেই দিছোঁ, তোমালোকে ঘৰত কৰিবা ভালকৈ। প্ৰব্লেমটো লিখি লোৱা, চিম্প্লিফাই দি ফলোয়িং। cos ইনভাৰ্ছ sin x প্লাছ cos x divided by root 2
simplify the following cos inverse of sin x plus cos x divided by root 2. Simplify কৰিব লাগিব ইকুৱেল টু সাইন দি লিখি লোৱা cos ইনভাৰ্স ফাংচনটো সদায় বাহিৰতে ৰাখিবা 1/√2 দুইটাটা আছে সো আগৰ নিচিনাকৈ আমি 1/√2 সেপাৰেটলি লিখি ল'ম 1/√2 sin x plus 1/√2 cos x 1/√2 তো দুইটাটা আছে সো cos ইনভাৰ্স 1/√2 থাকিলে আমাৰ sin 45 ডিগ্ৰী 1/√2 আমি জানো cos 45 ডিগ্ৰী আমাৰ 1/√2 জানো সো আমি ইয়াত sin 45 ডিগ্ৰী আৰু cos 45 ডিগ্ৰী ক্ৰমান্বয়ে ইয়াত পুট কৰি দিম সো ফাৰ্ষ্টৰ sin x ইনটু 1/√2 জেগাত sin π/4 লিখিলো আৰু cos x ইনটু 1/√2 জেগাত cos 45 ডিগ্ৰী লিখিলো 45 ডিগ্ৰীত ৰেডিয়ান মেজাৰত আমাৰ লিখে ট্ৰিগোনোমেট্ৰিক আৰু ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ইয়াত সো আমি π/4 লিখিছো 45 ডিগ্ৰী জেগাত সো cos ইনভাৰ্স বাহিৰত ফাংচনটো আছে cos a cos b প্লাস sin a sin b আমি ফৰ্মুলা জানো কি আছিল cos a cos b প্লাস sin a sin b আমাৰ ফৰ্মুলা কি আছিল cos a minus b ফৰ্মুলা আছিল সো cos a minus b পুট কৰি দিলো ইয়াত a আৰু b জায়গা x আৰু π/4 লৈছে সো ইয়াত cos a plus b বা cos a minus b ফৰ্মুলা পুট কৰিবৰ কাৰণে হে তেনেকুৱা ধৰণে আমি মিলাই পেলাই পুট কৰি দিছো π/4 টো সো x minus π/4 is the answer এনেকৈ তোমালোকে সলভ কৰি পেলাই সিম্পলিফাই কৰিব পাৰিবা এক্সামত দিয়া কোৱেশ্চন বিলাকৰ সো নৰ্মেলি এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক কৰিবলৈ যাওঁতে তোমালোকে ইমান টাফ নহয় সো নেক্সট তোমালোকক কেইটামান ফৰ্মুলা আৰু ৰিলেটেড এক্সাম্পল কৰাম বুলি ভাবিছো তো আমাৰ ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ভিতৰত যেতিয়া ট্ৰিগোনোমেট্ৰিক ফাংচন থাকে তেতিয়া আমাৰ দুটা ফাংচন কেনসেল আউট হৈ পেলাই আমাৰ যেটো এলজেব্ৰিক ফাংচন তাৰ ভিতৰত থাকে হেতু আমাৰ ভ্যালু আছিল তাৰ মানে sin ইনভাৰ্স sin x x আছিল cos ইনভাৰ্স cos x x আছিল tan ইনভাৰ্স tan x x cot ইনভাৰ্স cot x x sec ইনভাৰ্স sec x x cosec ইনভাৰ্স cosec x x আছিল এতিয়া যেতিয়া আমাৰ ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ভিতৰত ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন থাকে তেতিয়া আমাৰ কি হ'ব সেই বস্তুখিনি আমি আজি ইয়াত মোৰ ক্লাছত শিকাম তোমালোকক চাওঁচোন আহা এবাৰ আমি ট্ৰিগোনোমেট্ৰিক ফাংচনৰ ভিতৰত যেতিয়া ইনভাৰ্স ট্ৰিগোনোমেট্ৰিক ফাংচন থাকে তাৰ ফৰ্মুলা কিটা কেনেকৈ হয় চাওঁচোন সো ফৰ্মুলা কিটা লিখি লবা sin inverse of x equals to x cosৰ ভিতৰত ব্ৰেকেটত লিখিবা cos inverse of x equals to x tan inverse of x equals to x cot inverse of x equals to x similarly likha
ইয়াত আমাৰ কি হৈছে ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন আছে আৰু দুটা কেঞ্চেল হৈ পেলাই সিম্পল ভ্যালুটো আছে সিমিলাৰলি লিখা sec of sec inverse of x equals to x আৰু লাষ্টলি cosec inverse of x equals to x তো আমি আগতে যেনেকৈ পাইছিলোঁ ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত ট্ৰিগনোমেট্ৰিক ফাংচন ইয়াত ট্ৰিগনোমেট্ৰিকৰ ভিতৰত ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচন আছে এইকেইটা তোমালোকে লিখি লোৱাৰ পিছত তোমালোকে ইয়াৰ ৰিলেটেড প্ৰবলেমছ কৰিব লাগিব ইয়াৰ ৰিলেটেড প্ৰবলেমছবিলাক কৰিবলৈ যাওঁতে আমি ৰাইট এংগল ট্ৰায়েংগলৰ ফৰ্মুলাছখিনি আমি জানিব লাগিব ট্ৰিগনোমেট্ৰি যেনেকৈ আছিলে আমাৰ সাম পিপল হেড কাৰ্লি ব্ৰাউন হেয়াৰ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক এই ফৰ্মুলাটো ইউজ কৰি পেলাই আমি যেনেকৈ p/h পাৰ্পেণ্ডিকুলাৰ বা হাইপোটেনিয়াছ কৰিছিলোঁ কাৰ্লি ব্ৰাউন হেয়াৰ b/h বেছ ডিভাইডেড বাই হাইপোটেনিয়াছ কৰিছিলোঁ টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক তাৰমানে পাৰ্পেণ্ডিকুলাৰ ডিভাইডেড বাই বেছ কৰিছিলোঁ ইয়াতো সেই কনচেপ্টটো একেই ইয়াৰ এটা ইম্পৰ্টেণ্ট ফৰ্মুলা আছে sin inverse of p/h equals to cos inverse of b/h equals to tan inverse of p/b equals to cosec inverse of h by p equals to sec inverse of h by b equals to cot inverse of b by p এই গোটেইকেইটা আমাৰ ইকুৱেল হ'ব ইয়াত পি এইচ আৰু বি কেইটা ক্ৰমে পাৰ্পেণ্ডিকুলাৰ হাইপোটেনিয়াছ আৰু বেছ বুজাইছে এটা ৰাইট এংগল ট্ৰায়েংগলৰ ভেলুৰ ওপৰত চ' এইটো আমাৰ ফৰ্মুলা তোমালোকে ব্লক কৰি লোৱা গোটেইকেইটা ইকুৱেল কৰি দিলে আমাৰ এইটো এটা ফৰ্মুলা হয় এই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি তোমালোকক মই এতিয়া প্ৰব্লেমবিলাক কৰাবলৈ ট্ৰাই কৰিম চ' লিখা ইভালুৱেট দি ফলোয়িং sin inverse of 5 divided by 3 চ' sin আহিলে আমি গম পাব লাগিব ফৰ্মুলাটোৰ পৰা p/h চ' ইয়াত sin inverse কেঞ্চেল হৈ ডাইৰেক্টলি কি লিখিছোঁ আমি 5/3 চ' 5/3 ইজ দি আনচাৰ এইটো আমাৰ ইমান টাফ নহয় চ' নেক্সট কুৱেশ্যনটো লিখা ইভালুৱেট দি ফলোয়িং sin of cos inverse of 4/5 চ' চাইনৰ ভিতৰত যিটো ফাংচন আছে ইনভাৰ্স ট্ৰিগনোমেট্ৰিক সেইটো sin inverse নাই cos inverse আছে ইয়াত আমি cos inverse থাকিলে জানিব লাগিব ওপৰটো b তাৰমানে বেছ 4 আৰু তলৰটো 5 তাৰমানে হাইপোটেনিয়াছ 5 চ' তুমি ৰাইট এংগল ট্ৰায়েংগল এটা ড্ৰ কৰি লোৱা বেছটো তোমাৰ কি দিয়া আছে 4 দি থোৱা আছে আৰু হাইপোটেনিয়াছ দিয়া আছে 5 চ' পাইথাগোৰাছ থিয়ৰেম ইয়াত পুট কৰিলে হ'ল আমি p কিমান উলিয়াব লাগে পাৰ্পেণ্ডিকুলাৰটো কিমান উলিয়াব লাগে চ' ডিফাৰেঞ্চ যেতিয়া থাকিব ট্ৰিগনোমেট্ৰিক ফাংচনৰ ভিতৰত ইনভাৰ্স ট্ৰিগনোমেট্ৰিক ফাংচনটো সাইন ইনভাৰ্স ইয়াত নাই কছ ইনভাৰ্স আছে চ' আমি যিটো ৰিকুৱাৰ্ড এলিমেণ্ট সেইটো আমি উলিয়াই ল'ম চ' পাইথাগোৰাছ থিয়ৰেম ইউজ কৰিলোঁ হাইপোটেনিয়াছ স্কুৱেৰ মাইনাছ বেছ স্কুৱেৰ কৰি দিলোঁ চ' 5 স্কুৱেৰ মাইনাছ 4 স্কুৱেৰ আহিলে 25 মাইনাছ 16 ৰুট অভাৰ ভিতৰত 9 আহিব ৰুট অভাৰ 9 মানে 3 পজিটিভ ভেলু এটা পাইছোঁ 3 চ' এতিয়া আমি ডাইৰেক্টলি কছ ইনভাৰ্সৰ জেগাত সাইন ইনভাৰ্স পুট কৰি দিব পাৰিম চ' সাইন ইনভাৰ্স
পি বাই এইচ হ'ব, পি বাই এইচ, পি মানে 3 আৰু এইচ মানে 5. চ' চাইন আৰু চাইন ইনভাৰ্চ কেঞ্চেল হৈ ডাইৰেক্টলি আনচাৰ পাই গ'লোঁ. আনচাৰ ইজ 3/5. এনেকৈ আমি কুৱেশ্যনবিলাক ছল্ভ কৰিব পাৰিম. 3/5 ইজ দি আনচাৰ. এনেকৈ আৰু এটা কুৱেশ্যন লৈছোঁ তোমালোকে বুজি পাবৰ কাৰণে. ইভালুৱেট দি ফলোয়িং চাইন অফ tan ইনভাৰ্চ 15/8 চ' tan ইনভাৰ্চ থাকিলে ওপৰটো সদায় পাৰ্পেণ্ডিকুলাৰ, তলৰটো বেছ. ইনভাৰ্চ ট্ৰিগন'মেট্ৰিক ফাংচনতো ট্ৰিগন'মেট্ৰিক ফাংচনৰ নিচিনা একেই হয়. টাৰ্ণ পাৰ্মানেণ্টলি ব্লেক, চ' পিটো ওপৰত আহিব আৰু বিটো আমাৰ তলত থাকিব, বেছটো. চ' পি ভেলু 15 আৰু বি ভেলু 8 আমি পুট কৰি ল'লোঁ. হাইপ'টেনিয়াছ কেনেকৈ উলিয়াবা? পাইথাগোৰাছ থিঅৰেম ইউজ কৰি পেলাই কৰিব পাৰিব লাগিব আমি ইয়াত. চ' পি স্কুৱেৰ প্লাছ বি স্কুৱেৰ কৰিলে 8 ওলাই যাব, ৰুট অভাৰ দি দিলে. চ' 15 স্কুৱেৰ প্লাছ 8 স্কুৱেৰ কৰি দিলোঁ. 15 স্কুৱেৰ আমি জানো 225, 8 স্কুৱেৰ আমি জানো 64. দুটা প্লাছ কৰিলে আমাৰ থাকিব 289 ৰুট অভাৰ. চ' ৰুট অভাৰ 289 পালোঁ. 289ৰ ৰুট অভাৰ কিমান হ'ব আমি উলিয়াই ল'ব লাগে. (16 মাল্টিপ্লাই কৰিলে 256, 17 যা কৰিলে 289 আহিব মে বি. চ' ৰুট অভাৰ 289ৰ ভেলু কিমান হ'ব? ৰুট অভাৰ 289ৰ ভেলুটোৱে হ'ব আমাৰ এইচৰ ভেলু. চ' ৰুট অভাৰ 289ৰ ভেলুটো ডাইৰেক্টলি পুট কৰি দিব পাৰা. ৰুট অভাৰ 289 ইকুৱেলছ টু 17 লিখি লোৱা ডাইৰেক্টলি. তো আমি এইচৰ ভেলু আল্টিমেটলি পালোঁ, ডাইৰেক্টলি লিখি দিব পাৰা 17. চ' tan ইনভাৰ্চক আমি চাইনলৈ কনভাৰ্ট কৰি দিব লাগিব, চাইন ইনভাৰ্চলৈ, বিকজ বাহিৰত ফাংচনটো চাইন আছে. ত' তোমাৰ ৰিজাল্টটো আহিব tan ইনভাৰ্চক চাইন ইনভাৰ্চলৈ কনভাৰ্ট কৰি দিব লাগিব. চাইন অফ tan ইনভাৰ্চ আমাৰ দিয়া আছিলে 15/8. therefore আমি tan ইনভাৰ্চটোক চাইন ইনভাৰ্চলৈ কনভাৰ্ট কৰিলে আনচাৰটো আহিব. তো চাইন ইনভাৰ্চ p/h আহিব. পিৰ ভেলু কিমান আছিলে আমাৰ? 15 আৰু এইচৰ ভেলু আমি কিমান পালোঁ? 17. তো চাইন আৰু চাইন ইনভাৰ্চ কেঞ্চেল হৈ যাব ফৰ্মুলাৰ মতে. চ' 15/17 ইজ ইয়'ৰ আনচাৰ.